দাৱনীৰ ৰূপত আহিছোঁ। সদায় যে দাৱনীৰ ৰূপত থাকোঁ সেয়া নহয়, কিন্তু একমাত্ৰ কথাটো হ'ল যে এয়া আমাৰ অসমীয়া চহা জীৱনৰ বুকুৰ আপোন মাহ আৰু বুকুৰ আপোন এই পথাৰখন। এই পথাৰখনৰ পৰাই গোটেই বছৰটোৰ কাৰণে আমাৰ ভঁৰাল ধনী হৈ থাকে, ভৰি থাকে আৰু গোটেই বছৰটোৰ কাৰণে যেতিয়া আমি নিশ্চিন্ত হৈ যাওঁ যে আমাৰ খোৱাখিনিৰ কাৰণে আমাৰ সমস্যা নাইকিয়া হৈছে, এটা আনন্দ ফূৰ্তিৰ বতৰা হয়। শৈশৱৰ স্মৃতিসমূহ আজি মনত পৰিছে? নিশ্চয়কৈ মোৰ দেউতা যদিও চাকৰিয়াল আছিলে, তেওঁ খেতিয়ক আছিলে, আমাৰ খেতি পথাৰ আছিলে। আমি দেউতাৰ লগত সৰুৰ পৰাই খেতি কৰিবলৈ যাওঁ আৰু বিশেষকৈ ধান দোৱাৰ সময়ত যেতিয়া দাৱনীসকলে ধান দাই থাকে, আমি পিছে পিছে লেচেৰি বুটলি ফুৰোঁ। যিমান আমাৰ সৰু ল'ৰা ছোৱালী আছিলে, আমি সকলোৱে লেচেৰি বুটলোঁ আৰু লেচেৰি বুটলি সেইখিনি যিমান গোট খাব, বিভিন্ন ধৰণৰ ধান থাকে, তাত বৰা চাউলো থাকে, জহা চাউলো থাকে, চব ধৰণৰ চাউল মিক্স হৈ আমি সেইখিনি ধান খুন্দি পিনি আমি নিজেই লৈ যাওঁ চপাবলৈ। হয়, সেইখিনি লৈ আকৌ আমি লেচেৰি ভোজ কওঁ, সেইটো লেচেৰি ভোজো খাওঁ। আজি পথাৰত আমাৰ পৰম্পৰা, আমি সকলোৱে এইটো বতৰত আমাৰ পথাৰ ঘৰৰ পিছফালে ৰবাব টেঙা থাকে, লৈ আনো। আজিও আমি তেনেধৰণে ৰবাব টেঙা লৈ আহিছোঁ, খাইছোঁ। পথাৰৰ কেঁচা মাটিৰ গোন্ধ আৰু কেঁচা ধানৰ গোন্ধ আৰু কেঁচা কলপাতৰ ওপৰত ৰবাব টেঙাৰ জুতিয়ে বেলেগ। মোৰ এতিয়া জিভা পানী ওলাই গৈছে, কওঁতে জিভা পানী ওলাই গৈছে। গতিকে ইয়াৰ জুতিটো পথাৰতহে আচলতে পোৱা যায়। হয়, এইবাৰ নিৰ্বাচনক লৈ আমি সকলোৱে প্ৰস্তুত হৈছোঁ। বিশেষকৈ আমাৰ বিজেপি দল আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। আমাৰ সকলোখিনি কৰ্মী এতিয়া ঘৰে ঘৰে গৃহ সম্পৰ্ক কৰিছে। সকলোখিনিয়ে আমি তলৰ পৰা আমি প্ৰস্তুত হৈছোঁ। আমাৰ চৰকাৰে যিবিলাক কাম কৰিছে বা চৰকাৰে যিখিনি পৰিকল্পনা কৰিছে, সেইখিনি আমি সকলো ৰাইজৰ ওচৰলৈ আমি লৈ গৈছোঁ। আৰু বিশেষকৈ এইখিনি কৰিবলৈ যাওঁতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ জনপ্ৰিয় জনদৰদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক আঁচনি লৈছে ৰাইজৰ সুৰক্ষাৰ কাৰণে, মহিলাসকলৰ সুৰক্ষাৰ কাৰণে, সেইখিনি আঁচনিয়ে সঁচাকৈ অন্তৰ চুই গৈছেগৈ। গতিকে সেই আঁচনিখিনিৰ জৰিয়তে আমাৰ মানুহবিলাকৰ ভৱিষ্যতৰ এটা বেলেগ ধৰণৰ সপোন মানুহবিলাকে দেখিবলৈ সক্ষম হৈছে। সকলোৰে অন্তৰত এতিয়া বিজেপি চলিছে। আপোনাৰ নাম দুটা সমষ্টিত, বিশেষকৈ খুমটাই আৰু দেৰগাঁও সমষ্টিত চৰ্চা চলি আছে। হয়, এই চৰ্চাটো মানে বিশেষকৈ টিভিৰ ফালৰ পৰাই দেখিবলৈ পাইছোঁ। টিভিত মোৰ দুয়োটা সমষ্টিতে নামটো চৰ্চা চলিছে। এয়া নাজানো কেনেধৰণৰ কথা, কিন্তু শীৰ্ষ নেতৃত্বই য'তেই নিদিয়ক, য'তেই ভাবে যে খুমটাইতে খেলিব লাগে বা দেৰগাঁৱতে খেলিব লাগে, যিহেতু দুয়োটা সমষ্টিতে আমাৰ নিজৰ দলৰ বা আমাৰ মিত্ৰজোঁটৰ দলৰ বিধায়ক আছে, যদি ভাবে যে যিকোনো এটা সমষ্টিৰ পৰা খেলিব লাগে, মই নিজকে প্ৰস্তুত কৰি ৰাখিছোঁ খেলিবৰ কাৰণে। আৰু যদি কয় যে খেলিব নালাগে, সেই ৰূপেও মই নিজকে প্ৰস্তুত কৰি ৰাখিছোঁ। খুবেই ভাল পাইছে, খুবেই মানে আশাবাদী ৰাইজে। সকলো দুয়োটা সমষ্টিতে ৰাইজে মোক সকলোখিনি বুলি ক'লে ভুল কোৱা হ'ব, মানে বেছি গৰিষ্ঠ সংখ্যক ৰাইজে বিচাৰিছে অহাটো। গতিকে সেইখিনি শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব। ২৬ৰ নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা যদি টিকেট দিয়ে, কাৰণ মুঠৰ ওপৰত টিকেটৰ কথা, মই দলৰ মঞ্চৰ পৰাই নিৰ্বাচন খেলিম। গতিকে দলে যদি টিকেটটো দিয়ে, নিশ্চিতভাৱে মই খেলিম।